বহুতো ৰিলেশ্যনশ্বিপ বা সংসাৰ কিয় ভাঙে গম পায়নে? বছৰ বছৰ ধৰি ভাল পোৱাৰ পাছত বিয়াখন পতাৰ পাছতো যে ডিভ'ৰ্চ হয় কিয়? প্ৰথম কথা হ'ল কাজিয়া, তাৰপিছত মিছআণ্ডাৰষ্টেণ্ডিং। ইজনে সিজনক বুজিবলৈ চেষ্টা কৰকচোন। আপুনি কি ভাল পায়, তেখেতে কি ভাল পায়। আপোনাৰ সংসাৰখন বচাবলৈ হ'লে ইজনে সিজনক ফ্ৰীলি এৰি দিয়ক। এইটো নহয় যে বিয়া পাতিলেই আৰু ধৰি থাকিব লাগিব যে তেখেতে কি কৰিছে, ক'লৈ গৈছে, কিয় যাব। এনেকুৱা যদি মাইকী মানুহবোৰ আমাৰ খেংখেঙীয়া হয় ন, মানুহজনে আপোনাক আমনি পাবই। বা মতা মানুহৰ ক্ষেত্ৰতো ল'ৰাটোৱে বা মানুহজনে যদি বৰ বেছি মানুহজনীৰ লগত লাগি থাকে ন, আমিও আমনি পাওঁ। বিশ্বাস এটা ৰাখক, ইজনে সিজনক মুকলিকৈ এৰি দিয়কচোন, সম্পৰ্কটো কেতিয়াও নাভাঙে। ইমানখিনি কৰাৰ পাছতো যদি তেখেতে আপোনাৰ বিশ্বাসঘাতকতা কৰে বা বেলেগ এফালে মন দিয়ে, তেতিয়াহ'লেতো তেখেত চৰিত্ৰহীন। আপুনি এৰি দিয়ক। সেইজনক জীৱনত কেতিয়াও আপুনি ভাল কৰিব নোৱাৰে।